Hello everyone, welcome to Advidays. My name is Vishwajit Sharma. আজি আমি 26 September 2024 important current affairs বিলাক ডিসকাস কৰিম যিবিলাক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিক বিলাকৰ ভিতৰত আছে মেন এনিমেল কনফ্লিক্ট। ইয়াৰ এপ্লিকেশ্যন GS5 আসাম ইছ্যুছত আহিব। আমি যেতিয়া হলো বান্দৰৰ কথা পঢ়িছিলোঁ তেতিয়া আমি মেন এনিমেল কনফ্লিক্ট মানে হাতী মানুহৰ সংঘাতৰ বিষয়ে অলপ ডিসকাস কৰিছিলোঁ। তো আজি এটা ইম্পৰ্টেণ্ট আৰ্টিকেল এটা আহিছে হাতী মানুহৰ সংঘাতৰ ওপৰত। চ' আমি হাতী মানুহৰ সংঘাতৰ বিষয়ে অলপ ডিটেইলছত চাবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেণ্ট টপিক হ'ল ৰাইজ অফ এক্সট্ৰা জুডিচিয়েল কিলিং। আমি ৰিচেণ্টলি ঢিঙত ৰেপ একষ্ট এজনক পুলিচ কাষ্টাডিত ডেথ হোৱা দেখা পাইছোঁ। ৰিচেণ্টলি আমাৰ যিবিলাক পুলিচ কাষ্টাডিত ডেথ হৈ আছে সেইবিলাক বাঢ়ি গৈছে। তো ইয়াৰ ইমপ্লিকেশ্যনছ আমি পঢ়িম। ই আমাৰ ফাণ্ডামেণ্টেল ৰাইট কেনেকৈ ভায়লেট কৰে আৰু এইটো কিয় এজ এ ছ'চাইটি এইটো ভাল কথা নহয়, আমি অলপ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। GS2 গভৰ্নেন্সত ইয়াৰ এপ্লিকেশ্যন আহিব। 2 years অফ প্ৰজেক্ট চিটা। আমাৰ নামিবিয়া আৰু চাউথ আফ্ৰিকাৰ পৰা টোটেল 20টা চিটা আমাৰ আনি ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰা হৈছিলে কোনো নেশ্যনেল পাৰ্কত, ৰাইট? 2022 অনা হৈছিলে। তো সেই 2022 অনা হোৱাৰ পিছৰ পৰা আমাৰ অলমষ্ট 2 বছৰ হ'ল। আমি বৰ্তমান প্ৰজেক্ট চিটাৰ যিটো ষ্টেটাছ সেই ষ্টেটাছটো চাবলৈ এনালাইচিছ কৰিবলৈ যত্ন কৰিম। কি কি ইছ্যুজ আছে, কেনেকৈ সেইবিলাক অভাৰকাম কৰিব পাৰিম আৰু চিটাৰ যিটো ইণ্ট্ৰডাকশ্যন ইণ্ডিয়াত যিটো ৰিইণ্ট্ৰডাকশ্যন কৰিছে সেইটো ছাকচেছফুল হৈছে নে নাই। ইয়াৰ এপ্লিকেশ্যন GS3 এনভাইৰনমেণ্টত আহিব। নেক্সট আমি চাম চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন SCO। ইণ্ডিয়া বিকেম দ্য মেম্বাৰ অফ SCO ইন 2017 এলং উইথ পাকিস্তান। তো SCOৰ বিষয়ে আমি চাম, ৰাইট? খুব ইম্পৰ্টেণ্ট SCO আৰু APSCত ইয়াৰ ওপৰত কুৱেশ্যন আহিবই পাৰে। GS2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত ইয়াৰ এপ্লিকেশ্যন থাকিব, ৰাইট? প্ৰথমতে চাম হাতী মানুহৰ সংঘাত। যেতিয়া আমি হাতী মানুহৰ সংঘাতৰ বিষয়ে পঢ়োঁ, নিউজ আমি পায়ে থাকোঁ। এমাহৰ মূৰে মূৰে 2 মাহৰ মূৰে মূৰে আমি হাতী মানুহৰ সংঘাতৰ নিউজ পাই থাকোঁ। তো আমি কি চাম? কাৰেণ্ট ষ্টেটাছ কি, হাতীৰ কাৰেণ্ট ষ্টেটাছ কি, অসমত হাতীৰ পপুলেশ্যন কিমান আছে, ইণ্ডিয়াত কিমান আছে, কি কাৰণে হাতী মানুহৰ সংঘাত হয় আমি অলৰেডি পঢ়িছোঁ, তথাপিতো এবাৰ ৰিভাইজ হৈ যাব। ইফেক্ট অফ হিউমেন এলিমেণ্ট কনফ্লিক্ট। অসম গভৰ্ণমেণ্টে কি ষ্টেপছ লৈছে হাতী মানুহৰ সংঘাত কমাবলৈ, ইউনিয়ন গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে। তো ইয়াতে আমি অসমৰ কেইটামান ইম্পৰ্টেণ্ট ষ্টেপ চাম, ইউনিয়ন গভৰ্ণমেণ্টৰ কিছুমান ইম্পৰ্টেণ্ট ষ্টেপছ চাম, ৰাইট? তো কাৰেণ্ট ষ্টেটাছ কি? অসমত ৱাইল্ড এলিফেণ্ট এপ্ৰক্সিমেটলি 5700 আছে আৰু অসমত ৱাইল্ড এলিফেণ্টৰ যিটো পপুলেশ্যন সেইটো ছেকেণ্ড লাৰ্জেষ্ট, ৰাইট? কৰ্ণাটকাত চবতকৈ বেছি হাতী আছে, ৰাইট? হাতীৰ যিটো পপুলেশ্যন এলিফেণ্ট পপুলেশ্যন কৰ্ণাটকাত চবতকৈ বেছি আছে, এৰাউণ্ড 6300 মান হ'ব। তো কৰ্ণাটকাত হায়েষ্ট এলিফেণ্ট পপুলেশ্যন আছে, আমি এইটো জনা দৰকাৰ। আৰু টোটেল আমাৰ এলিফেণ্ট ৰিজাৰ্ভ কেইটা আছে? 33টা এলিফেণ্ট ৰিজাৰ্ভ আছে। আমাৰ প্ৰজেক্ট এলিফেণ্ট লঞ্চ কৰা হৈছিলে 1992ত আৰু আমি যিবিলাক এলিফেণ্ট ৰিজাৰ্ভ ডিক্লেয়াৰ কৰিছোঁ তাৰ পাছত বৰ্তমান 33টা আমাৰ ইণ্ডিয়াত এলিফেণ্ট ৰিজাৰ্ভ আছে। তাৰে 5টা অসমত আছে। অসমৰ 5টা এলিফেণ্ট ৰিজাৰ্ভৰ নাম তোমালোকে চাই ল'বা আৰু কমেণ্টত মেনশ্যন কৰিবা, খুব ইম্পৰ্টেণ্ট, ৰাইট? আৰু কিহৰ কাৰণে কজেছ কি হয়? ডিষ্ট্ৰাকশ্যন অফ ভেজিটেশ্যন কভাৰ। যেতিয়া ভেজিটেশ্যন কভাৰ যেতিয়া আমি বনাঞ্চল ধ্বংস কৰোঁ, হাতীৰ থকা ঠাই নোহোৱা হৈ যায়, হেবিটেট লছ হয়, ৰাইট? হেবিটেট লছ হয়। হেবিটেট লছটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হাতী মানুহৰ সংঘাত হোৱাৰ এইকাৰণেই হয়, হেবিটেট লছৰ কাৰণে মেইনলি। তো উপায় নাথাকে, হাতী কি কৰে? মানুহ থকা ঠাইলৈ গুচি আহে। আমি যেতিয়া আমাৰ এগ্ৰিকালচাৰ ফিল্ডবিলাক এক্সপাণ্ড কৰোঁ, যেতিয়া কৰোঁ তেতিয়া আমি বনাঞ্চল কাটি ধ্বংস কৰোঁ, ৰাইট? বা আমি যদি কিবা কনষ্ট্ৰাকশ্যন এক্টিভিটি কৰিব লাগে তেতিয়াও বনাঞ্চল কাটি ধ্বংস কৰোঁ। যেতিয়াই বনাঞ্চল কাটোঁ তেতিয়া হাতী থকা ঠাইবিলাক নোহোৱা হৈ যায়, এক্সপ'জ হৈ যায় আৰু হিউমেন ছেটেলমেণ্টত তেওঁলোকে আহি উৎপাত কৰে। গাঁওবিলাকত আমি দেখা পাওঁ যে কঁঠাল পোৱা যায়, ধান খেতি কৰা হয়। হাতীয়ে যেতিয়া দেখা পায় নিজৰ ফুড দেখা পায়, হাতী ওলাই আহে আৰু গোটেইখিনি ধ্বংস কৰে, ৰাইট? তো তাৰ কাৰণে ভেৰিয়াছ ষ্টেপছ লোৱা হৈছে, আমি চাব লাগিব। হাতী মানুহৰ সংঘাতৰ আৰু এটা কাৰণ ফ্লাড, যিটো আমাৰ এনুৱেল ফ্লাড হয়, তাৰ ফ্লাডৰ কাৰণে হাতীয়ে বহুত চাফাৰ কৰে। স্পেচিয়েলি যিটো কাৰ্বি আংলং কাজিৰঙা যিটো এলিফেণ্ট ৰিজাৰ্ভ আছে সেইখিনি ঠাইত হাতীয়ে চাফাৰ কৰে। আৰু হাতী কি হয়? জনপথলৈ ৰাস্তালৈ ওলাই আহে বা মানুহৰ ঘৰৰ আশে পাশে বিচৰণ কৰে, তেতিয়া আমি হাতী মানুহৰ সংঘাত দেখা পাওঁ। আমি টি কাল্টিভেশ্যন কৰোঁ, টি ষ্টেটবিলাকৰ যেতিয়া এক্সপানশ্যন হয় সেইবিলাকেও হাতীৰ হেবিটেট ডিষ্ট্ৰাকশ্যন ভালেখিনি কৰে, সেইকাৰণে তাতো আমি হাতী মানুহৰ সংঘাত দেখা পাওঁ।
তো এনক্ৰোচমেণ্ট অফ হেবিটেট এইটোৱে মেইন পইণ্ট হৈ গ'ল, মই অলৰেডি ক'লোঁ, তোমালোকে চাই ল'বা। ইফেক্ট কি? মানুহ হাতী দুটাৰে ফেটেলিটিছ হয়। আমি দেখা পাওঁ যে হাতী মানুহৰ সংঘাত নহ'বৰ কাৰণে আমি ফেঞ্চিং দিয়া দেখা পাওঁ, ইলেক্ট্ৰিক ৱায়াৰৰ ফেঞ্চিং দিয়া দেখা পাওঁ। তো সেই ফেঞ্চিংবিলাক হাতীৰ কাৰণে খুব ডেঞ্জাৰাছ, আৰু হাতী যদি কিবা কাৰণত হিউমেন ছেটেলমেণ্টত গুচি আহে মানুহ মৰা আমি দেখা পাওঁ, ৰাইট। প্ৰপাৰ্টি আৰু ক্ৰপ ডেমেজ হয়, যদি খেতি কৰা হয়, কুঁহিয়াৰৰ খেতি হৈ গ'ল, ধান খেতি হৈ গ'ল, মাকৈৰ খেতি হৈ গ'ল, এই গোটেই খেতি ধ্বংস কৰে, সম্পত্তি আৰু শস্যৰ ক্ষতি কৰে, ৰাইট। অসম গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে, তাৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট হ'ল হাতী এপ। হাতী এপ এটা এপ যিটো আৰণ্যক নামৰ এটা লোকেল বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন NGO এটা, কনজাৰ্ভেটৰ NGO এটা, যাৰ নাম আৰণ্যক। তো আৰণ্যকে এই এপটো ডেভেলপ কৰিছে। তো ৰিয়েল টাইম ৰিপৰ্টিং এণ্ড এলাৰ্ট ছিষ্টেম ফৰ মনিটৰিং এলিফেণ্ট মুভমেণ্টছ এণ্ড ৰিডিউচিং কনফ্লিক্ট। তো এলিফেণ্টৰ মানে মুভমেণ্টটো ট্ৰেক কৰে, মুভমেণ্ট ট্ৰেক কৰি এলাৰ্ট কৰি দিয়ে, যাতে হাতী মানুহৰ সংঘাত হোৱাৰ আগতেই সেইটো এলিমিনেট কৰিব পৰা যায়। আছাম হাতী প্ৰজেক্ট ফ'কাছেছ অন দ্য কমিউনিটি বেছড কনফ্লিক্ট ৰিজলিউশ্যন থ্ৰু এৱাৰনেছ এণ্ড লাইভলিহুড ছাপৰ্ট। তো এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট। আৰু কম্পেনচেশ্যন স্কিম, যদি ক'ৰবাত কিবা লছ হৈছে গভৰ্ণমেণ্টৰ কাৰণে কম্পেনচেশ্যন স্কিম এটা গভৰ্ণমেণ্টে লৈ আহিছে। solar fencing and trenches, installation of solar powered fences and elephant proof trenches to prevent elephant from human settlement. তো trenches কিছুমান গভৰ্ণমেণ্টে বনাই আছে, ৰাইট। এলিফেণ্ট কৰিডৰ প্ৰজেক্ট, যি এলিফেণ্ট কৰিডৰ আছে সেইখিনি ডেভেলপ কৰা হৈছে, আৰু যাতে এলিফেণ্ট মুভমেণ্ট কৰিব পাৰে উইদাউট হেম্পাৰিং এনিথিং। তো তাৰ কাৰণে গুৰুত্ব দিয়া হৈছে, ৰাইট। কোএক্সিষ্টেঞ্চ এডুকেশ্যন, কেনেকৈ হাতী মানুহ একেলগে বসবাস কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। NGOsবিলাকে গভৰ্ণমেণ্টে কি কৰিছে, কোএক্সিষ্ট কৰাবলৈ কমিউনিটিবিলাকক ট্ৰেইনিং দিয়া হৈছে। ছাৰ্ভে এণ্ড ডিমাৰ্কেশ্যন, প্ৰপাৰ ডিমাৰ্কেশ্যন অফ টি গাৰ্ডেন বাউণ্ডেৰিজ কেন প্ৰিভেণ্ট ফাৰ্ডাৰ এনক্ৰোচমেণ্ট অফ ইনটু ফৰেষ্ট লেণ্ড। তো ডিমাৰ্কেশ্যনৰ কাম কৰা হৈছে। ইউনিয়ন গভৰ্ণমেণ্টে কি কৰিছে, প্ৰজেক্ট ৰিহেব, চবতকৈ বেছি ইম্পৰ্টেণ্ট। প্ৰজেক্ট ৰিহেবৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। তো যদি আমি প্ৰজেক্ট ৰিহেবৰ কথা জানো, যদি ক'ৰবাত শুনিছোঁ, আমি এটা কথা গম পাম যে প্ৰজেক্ট ৰিহেব ইণ্ট্ৰডিউচ কৰা হৈছিলে প্ৰথমতে কৰ্ণাটকাত এটা নেশ্যনেল পাৰ্ক আছে, নাগাৰহোলে নেশ্যনেল পাৰ্ক, ইয়াক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলি জনা হয়। তো প্ৰজেক্ট ৰিহেব পাইলট প্ৰজেক্ট হিচাপে নাগাৰহোলেত ইণ্ট্ৰডিউচ কৰা হৈছিলে। প্ৰজেক্ট ৰিহেব কি? ৰিহেব মানে ইন ৰিডিউচিং এলিফেণ্ট হিউমেন এটেক্স ইউজিং বিজ। তো এইটো বিবিলাকে নেচাৰেল বেৰিয়াৰ হিচাপে কাম কৰে। যদি মই এলিফেণ্ট য'ত আছে, যিটো জংঘলত এলিফেণ্ট আছে ধৰা, তো এলিফেণ্টৰ কাষত গাঁও আছে, তো গাঁও আৰু এলিফেণ্ট থকা ঠাইৰ মাজত মই যদি বি বক্স কিছুমান, মানে আমাৰ মৌ মাখি থাকে যে, মৌ মাখি থকা বক্স কিছুমান যদি ইনষ্টল কৰোঁ, তেতিয়াহ'লে সেই মৌ মাখিৰ যিটো ভয়, সেই ভয়ত হাতীয়ে সেই ফেঞ্চেছবিলাক ক্ৰছ নকৰে। হাতীয়ে মৌ মাখিক বহুত বেছি ভয় কৰে, কাৰণ মৌ মাখিয়ে যদি হাতীক বিন্ধিব লগা হয়, হাতী বিষত তত নাপায় মানে। তো মৌ মাখিক হাতীয়ে খুব বেছি ভয় কৰে। মৌ মাখিৰ গুণগুণনি যদি ক'ৰবাত শুনে, হাতী পলায়। তো প্ৰজেক্ট বিত কি কৰা হৈছে, যিটো বাউণ্ডেৰী এলিফেণ্ট পপুলেশ্যন য'ত থাকে, নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰী বা ৰিজাৰ্ভ ফৰেষ্টত এলিফেণ্ট পপুলেশ্যন আছে, আৰু কোনোবা ফালে গাঁও এখন আছে, তাৰে বাউণ্ডেৰীত বি হাউচ কিছুমান ইনষ্টল কৰা হয়। বি হাউচ, স্মল বি হাউচ আমি ইয়াতে দেখা পাইছোঁ। সেই বি হাউচ ইনষ্টল কৰাৰ কাৰণে কি হয়, হাতীয়ে সেই ফেঞ্চটো ক্ৰছ নকৰে, ৰাইট। তো তাৰ কাৰণে হিউমেন এলিফেণ্ট কনফ্লিক্ট ৰিডিউচ হ'ব পাৰে। তো আমি নাগাৰহোলেত কৰিছিলোঁ কৰ্ণাটকত। অসমত 2021 প্ৰজেক্ট ৰিহেব লঞ্চ কৰা হৈছিলে নন এৰিয়াত, একচুৱেলি গোৱালপাৰা ডিষ্ট্ৰিক্টত, ৰাইট। গোৱালপাৰা ডিষ্ট্ৰিক্টত আমাৰ গাৰো হিলছ আছে নহয়, তাৰ আশে পাশে খুব বেছি হিউমেন এলিফেণ্ট কনফ্লিক্ট দেখা যায়। তো প্ৰজেক্ট ৰিহেব আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত লঞ্চ কৰা হৈছিলে 2021, আৰু ই ছাকচেছফুল হৈছিলে, ৰাইট। তো ইয়াত কি কৰা হয়, ডেপ্লয়জ বি বক্সেছ এজ এ নেচাৰেল বেৰিয়াৰ ইন কনফ্লিক্ট জ'ন টু ডিটাৰ এলিফেণ্টছ ফ্ৰম এণ্টাৰিং হিউমেন ছেটেলমেণ্টছ, ৰাইট। তো এইটো কি নেচাৰেল বেৰিয়াৰ হয়, ৰাইট। তো ইয়াৰ কম কষ্ট ইফেক্টিভ হয়, আৰু ইয়াতে কোনো ধৰণৰ সংঘাত বা হাতী মানে ইলেক্ট্ৰলকুৱেশ্যন হৈ, মানে যেতিয়া আমি ইলেক্ট্ৰিক ফেন্স দিওঁ, তাত
হাতী লাগি হাতী মৰাৰো আমাৰ এক্সাম্পল আছে তো হাতী নমৰেও ৰাইট তো ই ফাৰ্মাৰবিলাককো হেল্প কৰে ফাৰ্মাৰবিলাকক হানি প্ৰডাকশ্যনত সি হেল্প কৰে হানি প্ৰডাকশ্যন আমাৰ ইনক্ৰিজ হয় আমাৰ যিটো সুইট ৰিভলিউশ্যন লঞ্চ কৰা হৈছিলে সুইট ৰিভলিউশ্যন 2016ত লঞ্চ কৰা হৈছিলে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট তো এইটো লাইনতে আমাৰ এই প্ৰজেক্টটো লঞ্চ কৰা হৈছে প্ৰজেক্ট ৰিহেব তো ই হানি প্ৰডাকশ্যনত ইম্প্ৰুভমেণ্ট কৰে আৰু এইটো ইমপ্লিমেণ্ট কোনে কৰিছে প্ৰজেক্ট ৰিহেব ইমপ্লিমেণ্ট কৰিছে খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যনে খুব ইম্পৰ্টেণ্ট ৰাইট তো প্ৰজেক্ট ৰিহেবৰ বিষয়ে তোমালোকে পঢ়িব লাগিব এটা আছে সুৰক্ষা পৰ্টেল ৰিয়েল টাইম নেশ্যনেল পৰ্টেল ফৰ কালেক্টিং এণ্ড মেনেজিং ডেটা অন হিউমেন এলিফেণ্ট কনফ্লিক্ট যদি আমি ডেটা মেনেজ কৰোঁ সেই ডেটা এনালাইচিছ কৰি আমি ইন ফিউচাৰ হিউমেন এনিমেল কনফ্লিক্ট কমাব পাৰোঁ তো প্ৰজেক্ট এলিফেণ্ট লঞ্চ কৰা হৈছিলে 1992 তাৰ পাছতে আমি দেখিছোঁ এলিফেণ্ট ৰিজাৰ্ভবিলাক এষ্টাব্লিছ কৰা হৈছে মই অলৰেডি ক'লোঁ অসমত 5টা আছে নামকেইটা তোমালোকে ক'বা লাইডাৰ টেকনলজি used to improve forest fodder and water sources, aiming to reduce elephants' needs to venture outside their habitats. So elephant বিলাকে নিজৰ হেবিটেটৰ বাহিৰত যাতে নাহে তেওঁলোকৰ হেবিটেটতে ফুড ফডাৰ এণ্ড ৱাটাৰ চ'ৰ্চেছৰ ব্যৱস্থা কৰা হৈছে থ্ৰু দিছ লাইডাৰ টেকনলজি এলিফেণ্ট কৰিডৰ এণ্ড ৰিজাৰ্ভছ এইবিলাকতো অলৰেডি গভৰ্ণমেণ্টে বনাই আছে ইনক্ৰিজ কৰি আছে এলিফেণ্ট ৰিজাৰ্ভ গজা যাত্ৰা এ নেশ্যনেল এৱাৰনেছ কেম্পেইন এইটো এটা এৱাৰনেছ কেম্পেইন হয় প্ৰমোটিং দ্য ইম্পৰ্টেঞ্চ অফ এলিফেণ্ট কৰিডৰ্ছ এণ্ড ছেফ হিউমেন ছেটেলমেণ্ট আমি বহুত দেখা পাওঁ যে আমাৰ কনষ্ট্ৰাকশ্যনবিলাক এলিফেণ্ট কৰিডৰৰ কাষত হয় আমি ৰিচেণ্টলি নিউজ পাইছোঁ যে কাজিৰঙাত যিবিলাক আমাৰ প্ৰজেক্ট চলি আছে বা ৰিজৰ্ট কিছুমান বনোৱাৰ কথা চলি আছে এলিফেণ্ট কৰিডৰক হেম্পাৰ কৰিব তাৰ কাৰণে সুমোটো কেছ অলৰেডি NGTয়ে লৈছে ৰাইট তো এলিফেণ্ট কৰিডৰ খুব ইম্পৰ্টেণ্ট যদি আমি হিউমেন এলিফেণ্ট কনফ্লিক্ট মিটিগেট কৰিব লাগে তো মাইক প্ৰগ্ৰাম 2003 খুব ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ইনিচিয়েটিভ ট্ৰেকিং ইলিগেল এলিফেণ্ট killings to evaluate the effectiveness of conservation effort তো মাইক প্ৰগ্ৰামে কি কৰে এলিফেণ্ট কিলিংছ ট্ৰেক কৰে ৰাইট তো আমাৰ ইণ্ডিয়াত যদি চাব যাওঁ 27,000 এলিফেণ্টছ আছে ৱৰ্ল্ড এলিফেণ্ট পপুলেশ্যনৰ 55% অকল ইণ্ডিয়াত পোৱা যায় ৰাইট তো খুবেই ডাঙৰ কথা সেইকাৰণে আৰু এলিফেণ্ট আমি কনজাৰ্ভ কৰিব লাগে মানে এলিফেণ্ট আমি পপুলেশ্যনটো এলিফেণ্টৰ বঢ়াবলৈ যত্ন কৰিব লাগে খুব ইম্পৰ্টেণ্ট তাৰ কনক্লুজন আমি এই লাইনটো লিখিব পাৰোঁ এলিফেণ্ট হুইস্পাৰাৰ বুলি এখন মুভি আহিছিলে এখন ডকুমেণ্টাৰী আহিছিলে একচুৱেলি একাডেমি এৱাৰ্ড পাইছিলে খুব ধুনীয়া যে এলিফেণ্টটোৰ নাম ৰঘু আছিলে তো এই ডকুমেণ্টাৰীটো চাব পৰা যায় এপ্লজ কৰিছে সকলোৱে মেইনছ প্ৰেক্টিছ কুৱেশ্যন ডিছকাছ দ্য কজেছ অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট তো কজবিলাক লিখিবা টি গাৰ্ডেন এক্সপানশ্যন আল্টিমেটলি হেবিটেট লছ এলিফেণ্টৰ তো হেবিটেট লছ কেনেকৈ হৈছে সেইখিনি মেনশ্যন কৰি 5টা পইণ্ট লিখিলে হ'ল ৰাইট প্ৰথমতে হিউমেন এলিফেণ্ট কনফ্লিক্টৰ ওপৰত এটা ইণ্ট্ৰডাকশ্যন দিলে হ'ল উইথ এন এক্সাম্পল ৰাইট এক্সামিন দ্য মেজাৰ্ছ টেকেন বাই দ্য গভৰ্ণমেণ্টে কি মেজাৰ্ছ লৈছে ষ্টেট গভৰ্ণমেণ্টে কি লৈছে যেনেকৈ আমি হাতী এপৰ কথা লিখিম আমি ইউনিয়ন গভৰ্ণমেণ্টে কি লৈছে সেইটোও লিখিম আমি প্ৰজেক্ট ৰিহেবৰ কথা লিখিম ৰিহেব ৰাইট প্লাছ আমি কি লিখিম 1992 প্ৰজেক্ট এলিফেণ্টৰ কথা লিখিম তো এইখিনি লিখিলে হৈ যাব ৰাইজ অফ এক্সট্ৰা জুডিচিয়েল কিলিং নেক্সট ইম্পৰ্টেণ্ট GS2 গভৰ্নেন্সৰ ইয়াৰ এপ্লিকেশ্যন আহিব কি ফ'কাছ কি কৰিম এক্সট্ৰা জুডিচিয়েল কিলিং হয় কি কাৰেণ্ট ষ্টেটাছ ইণ্ডিয়াত কি ৰাইট কজেছ কি এক্সট্ৰা জুডিচিয়েল কিলিং কিয় হয় ইম্পেক্ট কি ইয়াৰ ছ'চাইটিত ৰাইট গাইডলাইনছ কি দিছে ক'ৰবাত যদি এনকাউণ্টাৰ হয় সুপ্ৰিম কোৰ্টৰ গাইডলাইন কি আছে নেশ্যনেল হিউমেন ৰাইট কমিশ্যনৰ গাইডলাইন কি আছে আমি চাব লাগিব ৰাইট ডেফিনেশ্যন কি এক্সট্ৰা জুডিচিয়েল কিলিং ৰেফাৰ্ছ টু দ্য কিলিং অফ এ পাৰ্চন বাই ষ্টেট এজেণ্টছ মানে মেইনলি পুলিচৰ হাততেই হয় উইদাউট লিগেল প্ৰচিডিংছ ট্ৰায়েল অৰ ডিউ প্ৰচেছ ভায়লেটিং হিউমেন ৰাইটছ এণ্ড ৰুল অফ ল ৰাইট যদি পুলিচ কাষ্টডিত থাকে আমি কি এক্সাম্পল দেখা পাওঁ যদি কোনোবা এজন মানুহক পুলিচে এৰেষ্ট কৰে আৰু তেওঁৰ এগেইনষ্টত হেনিয়াছ ক্ৰাইমৰ এলিগেশ্যনছ আছে আমি দেখা পাওঁ যে পুলিচ কাষ্টডিতে তেওঁ ঢুকাই যায় আৰু পুলিচে কয় যে এনকাউণ্টাৰ কৰিব লগা হ'ল তেওঁ পলাব বিচাৰিছিলে এইটো আমি ৰিচেণ্টলি ঢিঙত দেখা পাইছোঁ ৰেপ কেছ ভিক্টিম এটাৰ লগত আমি ক'লা ল'ৰা বুলি এজন আছিলে যোৰহাটত সেইটো কেছত দেখা পাইছোঁ ৰাইট
পুলিচৰ তেওঁৰ পুলিচ কাষ্টাডিত মৰিছিলে। কেনেকৈ মৰিছিলে ডেট ইজ এ কুৱেশ্যন, বাট তেওঁ পুলিচ কাষ্টাডিত এওঁলোকৰ মৃত্যু হৈছিলে। ৰাইট। কাৰেণ্ট ষ্টেটাছ ইণ্ডিয়াত কি আমি এনকাউণ্টাৰ কিলিঙৰ ডিক্লাইন দেখা পাইছিলোঁ 15% লাষ্ট 8 yearsত, কিন্তু লাষ্ট 2 yearsত আমাৰ এপ্ৰক্সিমেটলি 70% ইনক্ৰিজ হৈছে। ৰাইট। আৰু চবতকৈ বেছি ক'ত হৈছে? ছত্তীশগড়, উত্তৰ প্ৰদেশ এণ্ড আছাম, এই তিনিখন ষ্টেটত চবতকৈ বেছি এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে। জুডিচিয়েল কিলিং মানে কি? যদি কাৰোবাক ফাঁচি দিয়া হয় সেইটো জুডিচিয়েল কিলিং। জাজে দিব যে ফাঁচি দিছে বিকজ তেওঁৰ এগেইনষ্টত ক্ৰাইম এটা প্ৰুভ হৈছে। ৰাইট। এক্সট্ৰা জুডিচিয়েল কিলিং মানে জুডিচিয়েৰীয়ে ফাঁচি তেওঁ দিয়া নাই, তেওঁ এক্সিকিউটিভৰ হাতত, তেওঁ এক্সিকিউটিভৰ কাষ্টাডিত থাকোঁতে মানে পুলিচৰ কাষ্টাডিত থাকোঁতে তেওঁ মৃত্যুবৰণ কৰিছে, তেতিয়াহ'লে সেইটো এক্সট্ৰা জুডিচিয়েল কিলিং হৈ গ'ল। তো কাৰণ কি? পাব্লিক ছাপৰ্ট। আমি দেখা পাওঁ যে কোনোবা মানুহ এজনে যদি ৰেপ কৰিছে, তেওঁক যদি পুলিচে এৰেষ্ট কৰিছে, তেওঁৰ এগেইনষ্টত ক্ৰাইম প্ৰুভ হোৱা নাই, ষ্টিল আমি পাব্লিক ছাপৰ্ট দেখা পাওঁ। ইনষ্টাগ্ৰাম, টেলিগ্ৰাম চবতে মানে কোৱা যায় যে হাৰ্ডাৰ পানিছমেণ্টছ দিব লাগে, বা যদি তেওঁৰ যদি মৃত্যু হয় পুলিচ কাষ্টাডিত, মানুহে কয় ভালেই হৈছে, মৰিছে। ৰাইট। তো ইয়াৰ কিছুমান নিগেটিভ ইম্পেক্টো আছে, সেইবিলাক আমি চাব লাগিব। আৰু এই এক্সট্ৰা জুডিচিয়েল কিলিংবিলাকক পলিটিকেল ছাপৰ্ট পোৱা দেখা যায়। তো আমাৰ বহুত এনেকুৱা টুইট থাকে যে মৰিছে ভালেই হ'ল। ৰাইট। তো কিছুমান লিডাৰে এনকাউণ্টাৰ্ছবিলাক কয় যে এইবিলাক ভালেই হৈছে, এইটো এফেক্টিভ গভাৰ্নেন্স, এইটো এটা। তো ইয়াক ছাপৰ্ট কৰে পলিটিকেলি। পিউনিটিভ ভায়লেঞ্চ, ছাম অফিচাৰ্ছ, কিছুমান পুলিচ অফিচিয়েলছে চাই যে ক্ৰাইম যদি কণ্ট্ৰল কৰিব লাগে ভায়লেঞ্চ কৰিবই লাগিব। ৰাইট। আৰু এটা যে হিৰো ৱৰশ্বিপ খুব বেয়া বস্তু। আমি প্ৰত্যেকটা ছেক্টৰতে, যি ছেক্টৰ নহওক চবতে আমি ক'ৰবাত হিৰো বনাই লওঁ কোনোবা এজন মানুহক। যেতিয়াই হিৰো বনাই লওঁ তেওঁৰ একশ্যনবিলাক আমি গ্ল'ৰিফাই কৰোঁ, তেওঁ যিয়ে নকৰক আমি বেয়া পাওঁ। ফৰ এক্সাম্পল, বহুতে জুবিন গাৰ্গক ভাল পায়। তো জুবিন গাৰ্গে বহুত ভাল কামো কৰে, তেওঁ লেজেণ্ড হয় অসমৰ, গান গায়। কিন্তু তেওঁ যদি কিবা এটা কথা কৈছে আমি দেখা যাওঁ এছাম তেওঁ যদি ভুল কথাও এটা দুটা কৈ দিয়ে, কোনোবাই তেখেতক ছাপৰ্ট কৰি দিয়ে যে নাই জুবিন গাৰ্গ হয়, তেওঁ যি কৈছে ঠিকেই কৈছে। কিন্তু কেতিয়াবা তেওঁ ভুল কথা কয় এটা দুটা। ৰাইট। এনেকুৱা নহয় যে তেওঁ মানুহ, তেওঁ ভুল কৰিব পাৰে। ৰাইট। কেতিয়াবা ভাল কথাও কয়, যিবিলাক কথা আমি ভাবোঁ যে খুব ভাল। কেতিয়াবা দেখা যায় যে কিছুমান আননেচেচাৰী কথা কৈ দিয়ে। তো কিন্তু তেওঁৰ ফলোৱাৰ্ছবিলাকে তেওঁ জুবিন গাৰ্গ হিৰো, তো আমি তেওঁক ফ'ল' কৰিমেই। ন' ডাউট হি ইজ দ্য লেজেণ্ড অফ আছামিজ ছংছ। ৰাইট। অসমীয়া ফিল্ম মুভিৰ বা অসমীয়া ছংছৰ তেওঁ লেজেণ্ড হয়। ৰাইট। তেওঁৰ গান শুনি শুনি আমি ডাঙৰ হৈছোঁ। কিন্তু এনেকুৱা নহয় যে কাৰোবাক আমি হিৰো বনাই লৈছোঁ, তেওঁ যি ক'ব তাকে ৰাইট। তো এইবিলাক ক্ষেত্ৰতো দেখা যায়। ৰাইট। পুলিচৰ ইনএফিচিয়েঞ্চি লুকাবলৈও পুলিচে কেতিয়াবা আমি দেখা পাওঁ যে পুলিচৰ কাষ্টাডিত মানুহ মৰে। জয় ভীম বুলি এখন মুভি আছিলে, জয় ভীম, যদি তোমালোকে চাইছা, তাতে এই এক্সট্ৰা জুডিচিয়েল কিলিংছৰ ওপৰত এখন মুভি আহিছিলে, জয় ভীম। চাব লাগে, চালে আমাৰ চকু খোল খায় একচুৱেলি। ইম্পেক্ট অফ এক্সট্ৰা জুডিচিয়েল কিলিং, ইম্পেক্ট কি? ইৰোশ্যন অফ ৰুল অফ ল, পাব্লিক ট্ৰাষ্ট নোহোৱা হৈ যায়। যিজন মানুহ মৰিব তেওঁৰ পৰিয়ালৰ পুলিচৰ ওপৰত বা প্ৰশাসনৰ ওপৰত ট্ৰাষ্ট নোহোৱা হৈ যায়, বা যিখিনি কনচাৰ্ণ চিটিজেন তেওঁলোকৰ ট্ৰাষ্ট নোহোৱা হৈ যায়। হিউমেন ৰাইট ভায়লেশ্যন, আৰ্টিকেল 21 ভায়লেট কৰে, ৰাইট টু লাইফ ভায়লেট কৰে। ৰাইট। লছ অফ পাব্লিক ট্ৰাষ্ট অলৰেডি ক'লোঁ। ইনক্ৰিজ ইম্পিউনিটি, fosters culture of impunity, allowing law enforcement to act without accountability. উইদাউট একাউণ্টেবিলিটি মই কাকো মাৰিব নোৱাৰোঁ। যদি কালি পুলিচ এজনৰ কাৰোবাৰ লগত বা যিজন পুলিচ কাষ্টাডিত এজন মানুহ গ'ল, পুলিচৰ তেওঁৰ প্ৰতি শত্ৰুতা আছে, পুলিচে তেওঁ কিবা এটা ক্ৰাইম কৰিছে, প্ৰুভ হোৱা নাই, তো সেই চান্সটো লৈ এই পুলিচ অফিচাৰজনে তেওঁক মাৰিব পাৰে নে নাই? তো এইটো ভাল কথাটো নহয়। পলিটিকেল এক্সপ্লেনেশ্যন, ইণ্টাৰনেশ্যনেল ৰেপুটেশ্যন ডেমেজ, গ্ল'ৰিফিকেশ্যন অফ ভায়লেঞ্চ, এইকেইটা মানে পইণ্টকেইটা তোমালোকে চাই ল'বা। গাইডলাইনছ কি দিছে? সুপ্ৰিম কোৰ্টে কি দিছে 2024ত? কৈছে যদি এক্সট্ৰা জুডিচিয়েল কিলিং হয় FIR ৰেজিষ্টাৰ হ'ব লাগিব, মেজিষ্ট্ৰিয়েল ইনকুৱাৰী হ'ব লাগিব, আৰু ইনকুৱাৰীত যিবিলাক যাৰ এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে তেওঁৰ কিন আৰু ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেটৰক এপইণ্ট কৰিব লাগিব, আৰু ইনভলভমেণ্ট কৰিব লাগিব তেওঁৰ কিন, মানে তেওঁৰ পৰিয়ালৰ মানুহক ইনভল্ভ কৰিব লাগিব। ঠিক আছে, এনকুৱাৰীত। হিউমেন ৰাইটছ কমিশ্যনে কি কৈছে? নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে কৈছে যে FIR ৰেজিষ্টাৰ কৰিব লাগিব, ইনকুৱাৰী কৰিব লাগিব, ৰিপৰ্ট যদি কিবা কাৰণত পুলিচ কাষ্টাডিত মানুহ মৰিছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক 48 আৱাৰ্ছৰ ভিতৰত ক'ব লাগিব। ৰাইট। তো পুলিচ কাষ্টাডিত মানুহ মৰাটো ইমান সৰু কথা নহয়। তো তোমালোকে ৱে ফৰৱাৰ্ডটো চাই ল'বা। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, ভাৰতত আইনৰ শাসন আৰু মানৱ অধিকাৰৰ ওপৰত ন্যায়িক বহিৰ্ভূত হত্যাকাণ্ডৰ প্ৰভাৱ পৰীক্ষা কৰা। ন্যায়িক বহিৰ্ভূত হত্যাকাণ্ড, এইটো হ'ল কি ৱৰ্ড, কাৰ?
এক্সট্ৰা জুডিচিয়েল কিলিঙৰ। তো অসমীয়াত যিবিলাকে লিখিব এইবিলাক কিৱৰ্ডবিলাক মনত ৰাখিলে হ'ল, বাকীবিলাকতো লিখিব পৰা যায়েই। তো এক্সামিন কৰিব দিছে ইম্পেক্ট অফ এক্সট্ৰা জুডিচিয়েল কিলিং অন ৰুল অফ ল এণ্ড হিউমেন ৰাইটছ ইন ইণ্ডিয়া। ইন ইয়ৰ অপিনিয়ন সুধিছে, হোৱাট মেজাৰ্ছ কেন বি টেকেন টু এড্ৰেছ দ্য আণ্ডাৰলাইং কজেছ এণ্ড প্ৰিভেণ্ট ছাচ প্ৰেক্টিচেছ। কি আমি ল'ব পাৰোঁ ষ্টেপছ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল প্ৰজেক্ট চিটাৰ 2 years হ'ল। আমি অলৰেডি ডিছকাছ কৰিলোঁ নামিবিয়াৰ পৰা আৰু চাউথ আফ্ৰিকাৰ পৰা 8টা, চাউথ আফ্ৰিকাৰ পৰা 12টা চিটা ইণ্ট্ৰডিউচ কৰা হৈছিলে কুনো নেশ্যনেল পাৰ্কত। কুনো নেশ্যনেল পাৰ্ক ক'ত আছে? মধ্যপ্ৰদেশত আছে। কুনো নেশ্যনেল পাৰ্ক নামটো ক'ৰ পৰা আহিলে? ইয়াৰ মাজেদি কুনো ৰিভাৰ পাৰ হৈছে, এই নেশ্যনেল পাৰ্কখনৰ মাজেদি বৈ গৈছে। তো কুনো ৰিভাৰৰ অৰিজিনটো আমি চাব লাগিব। আমি কেনেকৈ লিংক কৰোঁ দেই পৰীক্ষাত। কুনো ৰিভাৰৰ অৰিজিন ক'ত? বিন্ধ্যা ৰেঞ্জত অৰিজিন হৈছে আৰু ই ক'ত গৈ মিলিত হৈছে? চম্বল ৰিভাৰত, ৰাইট। তো কুনো ৰিভাৰৰ বিষয়ে আমি জানিব লাগিব, এনেকৈ আমি লিংক কৰি পঢ়িব লাগে, ৰাইট। তো এতিয়া আমি চাম যে প্ৰজেক্ট চিটাৰ বেকগ্ৰাউণ্ডটো কি, সেই অভাৰভিউটো কি, আৰু এনালাইচিছ কৰিম যে প্ৰজেক্টটো ছাকচেছফুল হৈছে নে নাই। ইয়াৰ এপ্লিকেশ্যন GST এনভাইৰনমেণ্টত আহিব। তো ছেপ্টেম্বৰ 17 প্ৰথমতে 8টা চিটা লৈ অহা হৈছিল, তাৰপিছত আৰু 12টা লৈ আহি কুনো নেশ্যনেল পাৰ্কত এৰি দিয়া হ'ল, ৰাইট। কুনো নেশ্যনেল পাৰ্কত প্ৰথমতে গিৰ লায়ন যে আছে, গিৰ লায়ন অনাৰ কথা আছিলে গুজৰাটৰ পৰা, কিন্তু গুজৰাট গভৰ্ণমেণ্টে ভাবিলে যে গিৰ নেশ্যনেল পাৰ্কত পৰা যদি আমি গিৰ লায়ন কুনোলৈকে পঠাই দিওঁ, তো গিৰ নেশ্যনেল পাৰ্কত যে একমাত্ৰ এছিয়ান লায়ন পোৱা যায় সেই ষ্টেটাছটো হেৰুৱাই পেলাব। তো তেওঁলোক ৰিলাক্টেণ্ট হ'ল যে আমি কুনো নেশ্যনেল পাৰ্কত গিৰ লায়ন নপঠাওঁ। তো ইয়াতে সুপ্ৰিম কোৰ্টতো কেছ এটা গুচি গ'ল। সুপ্ৰিম কোৰ্টে ডাইৰেক্টিভ দিলে যে 6 মাহৰ ভিতৰত পঠাব লাগিব। তো সেই বস্তুটো কমপ্লিট নহ'ল, কিন্তু এৰাউণ্ড 2009 মানতেই কথা চলিলে যে কোনো নেশ্যনেল পাৰ্কত আমি চিটা ইণ্ট্ৰডিউচ কৰিব পাৰোঁ। চিটাৰ বিষয়ে যদি আমি জানিব লাগে, চিটা 2 প্ৰকাৰৰ, এটা হ'ল এছিয়ান চিটা, এটা হ'ল আফ্ৰিকান চিটা। এছিয়ান চিটা অকল বৰ্তমান ইৰাণত পায়, ইৰাণত এছিয়ান চিটা পায়, আৰু এইটো ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড, ঠিক আছে, ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড। তো ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড যে হ'ল, একচুৱেলি ভাৰততো পোৱা গৈছিলে এছিয়ান চিটা, কিন্তু 1952ত এছিয়ান চিটা এক্সটিংক্ট হৈ গ'ল, গোটেই সিহঁতক হত্যা কৰা হ'ল। আমাৰ ৰজা মহাৰজাবিলাক আছিলে, তেওঁলোকে চখতেই চিকাৰ কৰে চিটাৰ, ইমানেই চিটাৰ চিকাৰ কৰা হ'ল যে চিটা নোহোৱা হৈ গ'ল। এতিয়া ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড এছিয়ান চিটাৰ যিটো হাইট আছিলে কম আছিলে, সৰু আছিলে চিটাটো, ৰাইট। আৰু এটা হ'ল আমাৰ আফ্ৰিকান চিটা। আফ্ৰিকান চিটা এতিয়াও পোৱা যায় আফ্ৰিকাত। এই চিটাটো আৰু এছিয়ান চিটাতকৈ বেলেগ, ইয়াৰ ষ্টেটাছ হ'ল ভালনাৰেবল। IUCNৰ ৰেড লিষ্টত ইয়াক ভালনাৰেবল বুলি কোৱা হৈছে, এছিয়ান চিটাক ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বুলি কোৱা হৈছে। ভাৰতত কেতিয়া এক্সটিং হ'ল? 1952। এইবিলাক হ'ল ইম্পৰ্টেণ্ট পইণ্ট। যেতিয়া আমি চিটাৰ কথা পঢ়িম, চিটাৰ বিষয়ে আমি ডিটেইলছত জানিব লাগিব, তেতিয়াহে প্ৰিলিমছৰ কুৱেশ্যন আমাৰ পৰা মিছ হৈ নাযায়, ৰাইট। তো চিটাৰ এক্সটিংশ্যন মই অলৰেডি ক'লোঁ, 1952 হৈ গৈছিলে। গ'ল অফ ইণ্ট্ৰডাকশ্যন, কিয় ৰিইণ্ট্ৰডাকশ্যন কৰা হৈছিলে? দ্য প্ৰজেক্ট এইমছ টু এষ্টাব্লিছ এ ভায়েবল চিটা পপুলেশ্যন ইন চেণ্ট্ৰেল ইণ্ডিয়া, ৰেষ্টৰিং ইক'চিষ্টেম ছাচ এজ গ্ৰাছলেণ্ড এণ্ড চাভানা। আমাৰ যেতিয়া গ্ৰাছলেণ্ড আৰু চাভানা যদি আমি ৰেষ্ট'ৰ কৰিব লাগে, চিটাৰ ইণ্ট্ৰডাকশ্যনটো খুব ইম্পৰ্টেণ্ট। কাৰণ কিয়? আমাৰ হৰিণে কি কৰিব? গ্ৰাছলেণ্ড ঘাঁহ খাব, কিন্তু আমি হৰিণ খোৱাৰ কাৰণে স্পিচিছ এটা লঞ্চ কৰিব লাগিব। অলৰেডি টাইগাৰ আছে, কিন্তু আৰু যদি চিটা আমি ইণ্ট্ৰডিউচ কৰোঁ, তেতিয়াহ'লে আমাৰ গ্ৰাছলেণ্ড আৰু চাভানা আমি ৰেষ্ট'ৰ কৰাৰ কাৰণে আমাৰ ভাল হ'ব। তো এইটো এটা কিষ্ট'ন স্পিচিছ দেই, কিষ্ট'ন স্পিচিছ চিটাটো। কিষ্ট'ন স্পিচিছ কি হয় চাই ল'বা। ট্ৰেন্সলোকেশ্যন ফ্ৰম আফ্ৰিকা, মই অলৰেডি ক'লোঁ 8টা নামিবিয়াৰ পৰা 12টা চাউথ আফ্ৰিকাৰ পৰা লৈ অনা হৈছিলে কুনো নেশ্যনেল পাৰ্কত মধ্যপ্ৰদেশত। তো ছাকচেছফুল হৈছে একচুৱেলি। 8টা চিটা অনা হৈছিলে, 12টা অনা হৈছিলে, তাৰে কেইটামান ঢুকালে, কিন্তু সিহঁতে অফস্প্ৰিং জন্ম দিলে, আৰু তাৰ পৰা আমাৰ বৰ্তমান চিটাৰ পপুলেশ্যনটো আগতকৈ বেছি, ৰাইট। তো যদি আমি পজিটিভ চাওঁ যে ইণ্ট্ৰডাকশ্যন কৰা হ'ল, পজিটিভ কি হ'ল? ছাকচেছফুল ট্ৰান্সলোকেশ্যন। আমাৰ 24টা চিটা আছে, ঠিক আছে, ইনক্লুডিং কাপছ, ৰাইট। ব্ৰিডিং ছাকচেছ হৈছে, 17টা কাপ এতিয়ালৈকে জন্ম হৈছে, তাৰে 5টা মৰি গ'ল ন' ডাউট, কিন্তু 17টা জন্ম হৈছে। এডাপ্টিভ মুভমেণ্ট দেখা গৈছে, চিটাবিলাকে মুভমেণ্ট কৰিব পাৰিছে, ঠিক আছে। মাল্টি লোকেশ্যন ট্ৰান্সলেশ্যন, অলৰেডি গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰী অলৰেডি মধ্যপ্ৰদেশত আছে, তালৈকে আৰু ৰিলোকেট কৰাৰ কথা ভাবিছে চিটাবিলাকক, ৰাইট। চেলেঞ্জেছ কি আছে? হাই মৰ্টেলিটি ৰেট, যে এই 20টা যে চিটা আনিছিলে, তাৰে 8টা মৰি থাকিলে। মেইনলি কিহৰ কাৰণে চিটাবিলাক মৰি গ'ল? গৰমৰ কাৰণে, ঠিক আছে। হাই টেম্পাৰেচাৰ আফ্ৰিকাতো বেছি, কিন্তু আফ্ৰিকাত হিউমিডিটি নাই, ইণ্ডিয়াত হিউমিডিটি আছে।
হিউমিডিটি থকাৰ ফলত কি হ'ল সিহঁতৰ কিডনি ফেইলিয়াৰ হ'ল, ঠিক আছে, বেছি দৌৰিব নোৱাৰে চিকাৰ কৰিবলৈ। আৰু ডিঙিত যিটো ৰেডিঅ' কলাৰ বান্ধি দিয়া হৈছিলে তাৰ ফলত এই হিউমিডিটিৰ কাৰণে ডিঙিত ঘাঁ লাগি গ'ল, ঘাঁ লগাৰ ফলতো চিতা মৰি গৈছে, ৰাইট। তো 8টা এডাল চিতা 20টাৰ ভিতৰত মৰি গৈছে, বাচ্চা 29, 5টা বাচ্চা মৰি গৈছে, ৰাইট। 17টা বাচ্চা হৈছিলে তাৰ 5টা মৰি গ'ল। তো 12টা আৰু 8টা, 12টা আৰু 12টা 24টা চিতা আছে বৰ্তমান 24টা চিতা আছে। তো আল্টিমেটলি আমি 20টা আনিছিলোঁ, 24টা আছে, উইথ টাইম ইনক্ৰিজ হ'ব বুলি ভবা হৈছে। লিমিটেড ৱাইল্ড ৰিলিজ, আমি অকল কোনো পালপুৰ নেশ্যনেল পাৰ্কতে আমি ইয়াক ৰিলিজ কৰিছোঁ, কিন্তু বেলেগত ৰিলিজ কৰা নাই, ট্ৰেন্সলোকেশ্যনৰ কথা চলি আছে। প্ৰে ডেফিচিট, অলৰেডি কোনো নেশ্যনেল পাৰ্কত কি অলৰেডি তো টাইগাৰ আছে, ঠিক আছে, বেলেগ কিষ্টন স্পিচিছবিলাক আছে। তো প্ৰে ডেফিচিট হোৱা দেখা যায়, কাৰণ কিয় যিটো মেইন হৰিণ আছে চিতাল পজেছ এ মেজৰ চেলেঞ্জ ইন ছাপৰ্টিং বোথ চিতাছ এণ্ড লিঅ'পাৰ্ডছ ইন কোনো নেশ্যনেল পাৰ্ক। কোনো নেশ্যনেল পাৰ্কত লিঅ'পাৰ্ডো আছে, চিতাও আছে, কিন্তু মেইন যিটো খাদ্য তেওঁলোকৰ চিতাল হৰিণটো তাৰ পপুলেশ্যনটো লিমিটেড আছে, ৰাইট। ইণ্টাৰষ্টেট কোঅৰ্ডিনেশ্যন, চিতাছ মুভমেণ্ট এক্ৰছ ষ্টেটছ হাইলাইট দ্য নিড অফ লেণ্ডস্কেপ লেভেল কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজিজ এণ্ড কোঅপাৰেশ্যন। যদি কোনোত চিতা ৰিলিজ কৰা হৈছিলে, কোনোতে নাই, কোনোৰ এডজাচেণ্ট যিবিলাক এৰিয়া আছে তালৈকেও ই মাইগ্ৰেট কৰিছে, ৰাইট। তো সেইটো ইণ্টাৰষ্টেট কোঅৰ্ডিনেশ্যন এটা লাগিব। ৱে হেড কি হয় চাই ল'বা। ইম্পৰ্টেণ্ট পইণ্ট কি হ'ব পাৰে, কনক্লুজনটো লিখিবা। মেইনছৰ কুৱেশ্যন, প্ৰিলিমছৰ কুৱেশ্যন এটা দিয়া হৈছে, UPSCৰ অলৰেডি আহিছে, কাৰণ কিয় এইটো খুব ইম্পৰ্টেণ্ট। UPSC কেনেকুৱা চাবা, চিতা ইণ্ট্ৰডিউচ কৰা হৈছে 2020, ৰাইট। তো ইয়াৰ আগতেই আমি কুৱেশ্যন UPSCত কাটিয়ে দিলে। হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়াজ ৱেল নন ফৰ কনজাৰ্ভেশ্যন অফ ছাব স্পিচিজ অফ দ্য ইণ্ডিয়ান সোৱাম দেয়াৰ, বাৰাচিংগা। তো এইটো বাৰাচিংগাৰ ওপৰত আহিছে একচুৱেলি। তো এইটো তোমালোকে পইণ্টটো ক'বা, ঠিক আছে। এই পইণ্টটো আনচাৰটো কৰিবা, আনচাৰটো কৰি অপশ্যন দিবা। তো ইয়াৰ যদি বাৰাচিংগাৰ ওপৰত আহে, চিতাৰ ওপৰত যিটো কোনো নেশ্যনেল পাৰ্ক এইটোৰ ওপৰত আহিব পাৰে, বা গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ক'ত আছে কি আছে, ঠিক আছে। নেক্সট চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, খুব ইম্পৰ্টেণ্ট এপ্লিকেশ্যন GS 2ত আছে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত, ৰাইট। তো যদি আমি চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যনৰ বিষয়ে জানিব লাগে, আমি ডিটেইলছত কি জানো যে চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন আগতে তাৰ নাম নাছিলে, আগতে নাম আছিলে চাংহাই 5, ৰাইট। আগতে নাম আছিলে চাংহাই 5। তো চাংহাই 5ত 5খন কাণ্ট্ৰি আছিলে মেইনলি। সেই 5খন কাণ্ট্ৰিৰ নাম জনাটো খুব দৰকাৰ একচুৱেলি। কি কি কাণ্ট্ৰি আছিলে, প্ৰথমতে আছিলে চাইনা, ৰাছিয়া আছিলে, ঠিক আছে, কিৰ্গিস্তান আছিলে, কাজাখাস্তান আছিলে, ৰাইট, এণ্ড তাজিকিস্তান আছিলে। আফটাৰ ডেট চাংহাই 5ৰ এক্সপানশ্যন হয় 2001ত উজবেকিস্তানে জইন কৰিলে, আৰু 2017ত ইণ্ডিয়া আৰু পাকিস্তানে জইন কৰিলে, ইণ্ডিয়া এণ্ড পাকিস্তান জইন কৰাৰ পিছত আমাৰ ইৰাণে জইন কৰিলে 2023ত, ৰাইট। আৰু ইৰাণ জইন কৰাৰ পিছতেই ৰিচেণ্টলি বেলাৰুছে জইন কৰিলে 2024ত, বেলাৰুছে। তো এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে প্ৰিলিমছত। চ' চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ ৰিচেণ্ট মেম্বাৰজন কোন, পাৰ্মানেণ্ট মেম্বাৰজন বেলাৰুছ, ৰাইট। তো আমি কি ক'ত ফ'কাছ কৰিম, ৰিচেণ্ট ডেভেলপমেণ্ট কি হ'ল, SCOৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম, ৰেলেভেঞ্চ কি SCOৰ ইণ্ডিয়াৰ পাৰ্চপেক্টিভত, আৰু চেলেঞ্জেছ কি আছে। চাংহাই 5 প্ৰথমতে কেতিয়া আহিছিলে, 1996ত ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছে। 2001ত যেতিয়া উজবেকিস্তান জইন কৰিলে তাৰ নাম চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন হ'ল, ৰাইট। তো চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন ইজ ওৱান অফ দ্য লাৰ্জেষ্ট প্লেটফৰ্মছ ইন দ্য ৱৰ্ল্ড, ৰাইট, লাৰ্জেষ্ট ফ'ৰাম ইন দ্য ৱৰ্ল্ড, ওৱান অফ দ্য, কাৰণ ইয়াত 40% ৱৰ্ল্ডৰ পপুলেশ্যন আছে। আমি যদি দেখা পাওঁ ৱৰ্ল্ডৰ হায়েষ্ট পপুলেটেড কাণ্ট্ৰি ইণ্ডিয়া এণ্ড চাইনা ইয়াত আছে, ৰাছিয়া আছে, জিঅ'গ্ৰাফিকেলি খুব ডাঙৰ এৰিয়া এটা কভাৰ কৰা হয়, আৰু গোটেই ৱৰ্ল্ডৰ 32% GDP SCOৰ হাতত আছে, মেইনলি ইণ্ডিয়া, চাইনা এণ্ড ৰাছিয়াৰ হাতত আছে। সেইকাৰণে খুবেই ইম্পৰ্টেণ্ট। আৰু ইয়াক US হেজেমনি যিটো আছে ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত, ৱেষ্টৰ ফ'ৰামবিলাকত যিটো US হেজেমনি, তাক কাউণ্টাৰ কৰাৰ কাৰণে SCOৰ ডেভেলপমেণ্ট হোৱা বুলি কৈছে। তো SCO ইণ্ডিয়াৰ কাৰণে এটা পেৰাডক্স, ৰাইট। আমি কোৱাডৰো মেম্বাৰ, যি কোৱাডক চাইনাই বেয়া পায়, ৰাছিয়াই ছাপৰ্ট নকৰে অ'পেনলি।
কিন্তু ইণ্ডিয়া কোৱাডৰো মেম্বাৰ, ইণ্ডিয়া এছিঅ'ৰো মেম্বাৰ, ৰাইট। তো ইণ্ডিয়াই চাৰিওফালে বেলেঞ্চ কৰি ফুৰিছে। চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন ৰিচেণ্ট ডেভেলপমেণ্ট কি 2024 যোনটো এছিঅ' ছামিট আছে এইটো ক'ত হ'ল? আস্তানা কাজাখাস্তানত হৈছে। তো যেতিয়াই কাজাখাস্তানত হৈছে, কাজাখাস্তানৰ ওপৰত কিবা ধৰণৰ কেনেকুৱা কুৱেশ্যন আহিব পাৰে, ৰাইট। তো ইণ্ডিয়াই কি কৰিছে? কাউণ্টাৰ টেৰৰিজিম এণ্ড ক্লাইমেট চেঞ্জৰ ওপৰত নিজৰ ফ'কাছটো আনিছে। ইয়াত এটা গ্ৰুপ আছে ৰেটছ, ৰিজনেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ। তো ৰেটছৰ যিটো মানে মেইন আমাৰ হেডকোৱাৰ্টাৰ আছে, হেডকোৱাৰ্টাৰটো উজবেকিস্তানত আছে, টাছখান্তত। উজবেকিস্তানত আছে। আৰু চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ চাংহাইত আছে, চাইনা, ৰাইট। তো হাইলাইটছ কি? নিউ মেম্বাৰ কাক দিছে? অলৰেডি বেলাৰুছক দিছে 10 নম্বৰ মেম্বাৰ হিচাপে। 10খন কাণ্ট্ৰি পাৰ্মানেণ্ট মেম্বাৰ হয়। আস্তানা ডিক্লেৰেশ্যন কি দিলে? 25 এগ্ৰিমেণ্টছ অন এনাৰ্জি ছিকিউৰিটি, ট্ৰেড, ফাইনেন্স এণ্ড ইনফৰমেশ্যন ছিকিউৰিটিৰ ওপৰত এডপ্ট কৰা হৈছে এগ্ৰিমেণ্টকেইটা। তো মেইনলি এছিঅ'ত আমাৰ ৰিজনেল ছিকিউৰিটি, ইকনমি আৰু পলিটিকেল ইছ্যুৰ ওপৰত ডিছকাশ্যন কৰা হয়, ৰাইট। এছিঅ' ডেভেলপমেণ্ট ষ্ট্ৰেটেজি এপ্ৰুভ টিল 2035 ফ'কাছিং অন টেৰৰিজিম, এনাৰ্জি কৰ্পৰেশ্যন এণ্ড ইকনমিক ডেভেলপমেণ্ট। ইণ্ডিয়া চাইনা ৰিলেশ্যন খুব ইম্পৰ্টেণ্ট। আমি এছিঅ'ত যদি দেখা পাওঁ, এছিঅ'ৰ গোটেইকেইটা মেম্বাৰৰ ভিতৰত চবতকৈ পাৱাৰফুল আৰু মেম্বাৰ হ'ল চাইনা, ৰাইট। তো চাইনাৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ আছে। তো ইণ্ডিয়াৰ বাহিৰে বাকী গোটেইকেইখন কাণ্ট্ৰি বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ ছাপোৰ্ট কৰে, এক্সেপ্ট ইণ্ডিয়া। ইণ্ডিয়াৰ কাৰণে খুব এটা চেলেঞ্জ হৈ যায়। তথাপিতো এটা প্লেটফৰ্ম প্ৰভাইড কৰে এছিঅ'ই, যাতে ইণ্ডিয়া আৰু চাইনাৰ মাজত যিখিনি তিক্ততা আছে, যিখিনি ইছ্যু আছে, সেই ইছ্যুখিনি যাতে ৰিজল্ভ হয়, ৰাইট। যিটো আমাৰ লাইন অফ একচুৱেল কণ্ট্ৰলত চাইনাই যিবিলাক আমাৰ এনক্ৰচমেণ্ট কৰি থৈছে বা চাইনাই যিবিলাক ক্লেইম কৰি আছে, সেইবিলাকৰ যাতে এটা পিচফুল ছেটেলমেণ্ট হয়। তো এছিঅ'ই তাৰ কাৰণে এটা ফ'ৰাম দিয়ে, ঠিক আছে। কম্বেটিং টেৰৰিজিম, ৰেটছ অলৰেডি এটা এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ এটা আছে, ৰিজনেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ। সেইটোৱে এণ্টি টেৰৰিজিমৰ ওপৰত কাম কৰে, টেৰৰিজিম ইনফৰমেশ্যনৰ ওপৰত কাম কৰে। মাল্টিপলাৰ ৱৰ্ল্ড, এছিঅ'ই কৈছে যে আগতে ক'ল্ড ৱাৰৰ টাইমত কি আছিলে? এফালে ৰাছিয়া আছিলে, USSR আছিলে মানে, আৰু এফালে US আছিলে। তো দুটা প'ল আছিলে, হয় মানুহে ৰাছিয়াৰ ফালে জইন কৰিব, নহয় USৰ ফালে। কিন্তু এছিঅ'ই কৈছে যে মাল্টিপলাৰ ৱৰ্ল্ড আমি ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এছিঅ'ৰ অভাৰভিউ মই অলৰেডি ক'লোঁ, চাংহাই 5 আছিলে 1996ত, ৰাইট। তাজিকিস্তান, কাজাখাস্তান, কিৰ্গিস্তান, ৰাছিয়া আৰু চাইনাই এষ্টাব্লিছ কৰিছিলে USSRৰ ডিজলিউশ্যন হোৱাৰ পিছত, ৰাইট। তাৰপাছত এছিঅ' হ'ল 10টা মেম্বাৰ আছে, ঠিক আছে। এছিঅ' কেতিয়া প্ৰতিষ্ঠা হ'ল? 2001ত, যেতিয়া উজবেকিস্তানে জইন কৰিলে। তাৰপিছত 10টা মেম্বাৰ হ'ল। 10টা মেম্বাৰ কেনেকৈ হ'ল? ৰিচেণ্টলি বেলাৰুছে জইন কৰিছে। 2023ত জইন কৰিছে ইৰাণে, 2017ত জইন কৰিছে ইণ্ডিয়া এণ্ড পাকিস্তানে, ৰাইট। সেইখিনি মনত ৰাখিব লাগিব, খুব ইম্পৰ্টেণ্ট। ৰেলেভেঞ্চ কি? এনাৰ্জি কৰ্পৰেশ্যন। আমাৰ যিবিলাক চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰি আছে, চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিবিলাকৰ লগত আমি কমিউনিকেট কৰিবলৈ চান্স খুবেই বেছি পাওঁ। কিন্তু এছিঅ'ই সেই প্লেটফৰ্মটো প্ৰভাইড কৰে কাজাখাস্তান, তাজিকিস্তান, কিৰ্গিস্তান, ঠিক আছে। এইবিলাক কাণ্ট্ৰিৰ লগত ইণ্ডিয়াক এটা ডিছকাশ্যনৰ প্লেটফৰ্ম দিয়ে। আৰু এইখিনি কাণ্ট্ৰি অইল এণ্ড নেচাৰেল গেছত খুব ৰিচ হয়। তো সেইকাৰণে ই এনাৰ্জি ছিকিউৰিটিৰ ক্ষেত্ৰত ইণ্ডিয়াক হেল্প কৰিব পৰা পটেঞ্চিয়েল আছে এই কাণ্ট্ৰিবিলাকৰ। প্লাছ ইণ্ডিয়াৰ যিটো ট্ৰেড ৰুট আছে, থ্ৰু আমি পাকিস্তান যাব লাগে, তো ই কি কৰে? এটা অল্টাৰনেটিভ প্ৰভাইড কৰাৰ চান্স থাকে। এই চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিবিলাকে যদি আমাক তেওঁলোকৰ লগত কপাৰেশ্যন কৰোঁ, আমাৰ এটা ট্ৰেড ৰুট আমি ইউৰোপলৈকে থ্ৰু চাবাহাৰ পৰ্ট আমি যাব পাৰোঁ, ৰাইট। তো সেইকাৰণে কানেক্টিভিটিত হেল্প কৰিব পাৰে। তো এছিঅ' সেইটো কাৰণে ইণ্ডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট, এছিঅ', ৰাইট। কালচাৰেল এক্সচেঞ্জেছ, ৰিজনেল ষ্টেবিলিটি, তাৰ কাৰণে আমাৰ কাউণ্টাৰ টেৰৰিজিম ষ্ট্ৰাকচাৰ আছে। মাৰ্কেট এক্সেছ দিব ইণ্ডিয়াক, ষ্ট্ৰেটেজিক বেলেঞ্চিং। তো চাইনাৰ ইনফ্লুৱেঞ্চ আছে কাউণ্টাৰ কৰিবলৈ, ঠিক আছে। ৰাছিয়াৰ লগত এংগেজমেণ্ট ইণ্ডিয়া কৰিব পাৰিব, চেণ্ট্ৰেল এছিয়াৰ লগত এংগেজমেণ্ট কৰিব পাৰিব, টু বেলেঞ্চ চাইনা। চেলেঞ্জেছ ফৰ ইণ্ডিয়া, ডাইভাৰ্জেণ্ট ইণ্টাৰেষ্ট। তো অলৰেডি পাকিস্তান আৰু চাইনা আছে। পাকিস্তান আৰু চাইনাৰ লগত ইণ্ডিয়াৰ 36 কা আঁকৰা। তো তেওঁলোকে ইণ্ডিয়াৰ কিছুমান এম্বিশ্যন কেতিয়াও ছাকচেছফুল হোৱাটো নিবিচাৰে। তো ইণ্ডিয়াই তেনেকৈ টেৰৰিজিমৰ লগত, পাকিস্তানৰ পৰা অৰিজিনেট হোৱা টেৰৰিজিমৰ লগত যুঁজি আছে, ৰাইট। তো CPEC, চাইনা পাকিস্তান ইকনমিক কৰিডৰ, যিটো ইণ্ডিয়াই ছাপৰ্ট নকৰে, POK থ্ৰু দি গৈছে, তো এইটো ইণ্ডিয়াই ছাপৰ্ট নকৰে। তো এইবিলাক হ'ল চেলেঞ্জেছ আছে। এছিঅ'ৰ যিবিলাক ইণ্টাৰেষ্ট আছে তাৰ লগত
ইণ্ডিয়াৰ ইণ্টাৰেষ্ট কিছুমান ক্ষেত্ৰত ডাইভাৰ্ট হৈ যায়, ঠিক আছে। চাইনিজ ডমিনেঞ্চ, চাইনা চবতকৈ ডাঙৰ কাণ্ট্ৰি আৰু চাইনাৰ ডমিনেঞ্চ এছিয়াত চবতকৈ বেছি, আৰু বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ চাইনাৰ প্ৰত্যেকখন কাণ্ট্ৰিয়ে ছাপৰ্ট কৰে এক্সেপ্ট ইণ্ডিয়া, ৰাইট। লিমিটেড ইকনমিক ইণ্টিগ্ৰেশ্যন। তো ইণ্ডিয়াই এছিয়াত জইন কৰিছে এজ এ বেলেঞ্চিং এক্ট, প্লাছ ইণ্ডিয়াৰ এনাৰ্জি ছিকিউৰিটিৰ কাৰণে চেণ্ট্ৰেল এছিয়াৰ থ্ৰুদি ইণ্ডিয়াই ট্ৰেড ৰুট পাব পাৰে, ৰাইট, ট্ৰেড ৰুট পাব পাৰে, প্লাছ চাইনাৰ লগতো কথা পাতিবলৈ এটা ফোৰাম ই প্ৰভাইড কৰে। তো মেইনছৰ কুৱেশ্যন কি আহিব পাৰে, ক্ৰিটিকেল এক্সাম ইন দ্য এইমছ এণ্ড অবজেক্টিভ অফ এছিঅ'। এইমছ আৰু অবজেক্টিভকেইটা ধুনীয়াকৈ মেনশ্যন কৰিব পাৰি, একেবাৰে ইজি। প্ৰথমতে এছিঅ' কি লিখি ল'ব লাগিব, তাৰপাছত এইমছ এণ্ড অবজেক্টিভ 5টা পইণ্ট লিখিলে হ'ল। ইম্পৰ্টেঞ্চ, ডাজ ইট হোল্ড ফৰ ইণ্ডিয়া, ইম্পৰ্টেঞ্চ কি, এনাৰ্জি ছিকিউৰিটি এটা ইম্পৰ্টেণ্ট হৈ গ'ল, ঠিক আছে। ট্ৰেড ৰুট টু ইউৰোপ থ্ৰু চেণ্ট্ৰেল এছিয়া এটা হৈ গ'ল, ৰাইট। তো এনেকৈ পইণ্ট কেইটামান লিখি কেনে কনক্লুজন লাইন এটা লিখি দিলে আমাৰ আনচাৰটো হৈ গ'ল। তো কমেণ্টত আনচাৰটো কৰিলে হ'ল। তো এইখিনি আজি ইম্পৰ্টেণ্ট আছিলে, একেবাৰে ইজি। এনেকৈ আমি ডেইলি যদি আমি এইবিলাক নিউজবিলাক চাই গৈ থাকোঁ, এনালাইচিছ চাই গৈ থাকোঁ, আমাৰ মেইনছত খুব সাংঘাতিক কমন আহিব কুৱেশ্যন। আমি প্ৰত্যেকটা কুৱেশ্যন অলম'ষ্ট আমি 80% কুৱেশ্যনছ আমি লিখিব পাৰিম ইজিলি, ৰাইট। আমাৰ টেলিগ্ৰাম গ্ৰুপটো কোনোবাই ছাবস্ক্ৰাইব কৰিব পাৰে ফৰ ডেইলি কুইজেছ এণ্ড আপডেট, ৰাইট, ডেইলি কুইজেছ এণ্ড আপডেট। ফৰ ইনষ্টাগ্ৰাম আমাৰ যিবিলাক আডভিৰৰ আপডেট আছে, আপডেটবিলাক পাবৰ কাৰণে, আৰু এপটো ডাউনলোড কৰিব পাৰে ফৰ মেগাজিনছ, ৰাইট, মেগাজিনছ। তো থেংক ইউ এভৰিৱান, আজিতে এইখিনিতে শেষ কৰিলোঁ আমি।